জনতা পাৰ্টি সংখ্যালঘু মৰ্চা বেজাৰা মণ্ডলৰ উদ্যোগত আমি দক্ষিণ মান্দাকাটা ১ নং মছজিদত গত বছৰৰ দৰে এইবেলিও আমি পবিত্ৰ ৰমজান মাহ উপলক্ষে এটা ইফতাৰ ও সমূহীয়া দোৱাৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ মাজত যাতে একতা আৰু ভাতৃত্ববোধ অটুট থাকে তাৰ কাৰণে আমি আল্লাহ ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ পৰিয়ালৰ কাৰণেও আমি দোৱা ৰাখিছোঁ আৰু লগতে তেখেতৰ লগত জড়িত বিশেষ কৰ্তব্যৰত বিষয়া ডক্টৰ হেমন্ত চৌধুৰী ডাঙৰীয়া লগতে ব্যক্তিগত সহায়ক মৰমৰ প্ৰাণজিৎ ডেকা ৰঞ্জিত ভট্টদা আমি তেখেতসকলৰ কাৰণেও দোৱা আশীৰ্বাদ জনাইছোঁ আৰু লগতে তেখেতসকলৰ কাৰণে আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমাৰ আজি বেজাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আমাৰ আজি যি মানে ইফতাৰ আয়োজন কৰা হ'ল ইয়াত আমি সকলোৱে সহায় সহযোগিতা কৰিছোঁ আৰু আমি ইয়াত এটা মানে প্ৰতিজ্ঞা লৈছোঁ যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক কিছুদিন আগতে কৈছিল যে তেখেতে আমাৰ তিনিটা সমষ্টিৰ অভিভাৱক হ'ব, যেনে শুৱালকুছিৰ কথা কৈছিল, বেজাৰা মণ্ডলৰ কথা কৈছিল আৰু আমিনগাঁৱৰ কৈছিল। গতিকে আমি তেখেত যিহেতু আমাৰ অভিভাৱক আমি চিৰদিন তেখেতৰ লগত আমি থাকিম আৰু এনেকৈ আমাৰ মাইনৰিটি লোকসকলে আমি তেখেতক আমি আশীৰ্বাদ দি যাম আৰু এই আশীৰ্বাদ আমি ভোটৰ জৰিয়তে দিম। আমি ভোটত মানে 100% 100ৰ ভিতৰত 100% পুল কৰাৰ আমি চেষ্টা কৰিম আৰু ইতিমধ্যে আমাৰ তিনিটা চুবুৰীত প্ৰায় ভাল এটা সংখ্যক আমাৰ মানুহ আমাৰ লগত আহিছে। গতিকে আমি খুব মানে আনন্দিত হৈছোঁ, বিশেষকৈ আমাৰ মাইনৰিটি মৰ্চাৰ সভাপতি ডাঙৰে আমাক যথেষ্ট সহায় কৰিছে আৰু আজি এই অনুষ্ঠানটো পতাৰ কাৰণে আমি বৰ উৎফুল্লিত হৈছোঁ আৰু এনেকুৱা অনুষ্ঠান যাতে আৰু ভৱিষ্যতে হয় আৰু আমাৰ মান্দাকাটা তথা বেজাৰা মণ্ডল জয় জয়ময় হয়। ধন্যবাদ জনাইছোঁ মুছলিম ভাই বন্ধুসকললৈকে। আজি যি পবিত্ৰ ৰমজান মাহৰ যি আপোনালোকৰ পবিত্ৰ এই ৰমজান মাহত ইফতাৰ কৰে, আজি সমূহীয়া ইফতাৰত মোক যি নিমন্ত্ৰণ দিলে বা আপোনালোকৰ মাজত আনি যি মৰম দিলে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। সকলোকে এটাই কথা ক'ম, জাতি ধৰ্ম ভেদে সকলোৱে মিলা প্ৰীতিৰে ভাই বন্ধুৰে আমি অসমখনক সদায় নেতৃত্ব দিব লাগে আৰু সদায় এই এনাজৰি থাকিব লাগে, এইখিনি কৈছোঁ। আৰু সকলোকে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই আগন্তুক ঈদৰ শুভেচ্ছা